আজিৰে পৰা ৩ মাহৰ কাৰ্যসূচীৰে গুৱাহাটী স্বচ্ছতা অভিযান আৰম্ভ হ'ল। আজি 14 ডিচেম্বৰত আৰম্ভ কৰি আমি 15 মাৰ্চত এই স্বচ্ছতা অভিযানৰ যি বিশেষ কাৰ্যসূচী এই কাৰ্যসূচী চলাই লৈ যাম। এই কাৰ্যসূচীত আমি ৩৭টা গোটত বা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰিছোঁ। এই টাস্ক ফ'ৰ্চৰ কেপ্টেইন ভাইচ কেপ্টেইনসকলৰ নেতৃত্বত খুব সুন্দৰভাৱে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত প্ৰতিটো অঞ্চলতে স্বচ্ছতাৰ কাম কৰা আৰু স্বচ্ছতাৰ কাৰণে সজাগতা কৰা। আমাৰ লক্ষ্য হ'ব যে প্ৰতিঘৰ পৰিয়ালকে আমি কেনেকৈ স্বচ্ছতাৰ ওপৰত সজাগ কৰিব পাৰোঁ। 100% মানুহে যাতে স্বচ্ছতাৰ প্ৰতি আগ্ৰহান্বিত হয়, কাৰণ এটা সময় আছিল যে অধিকাংশ লোকেই ৰাজহুৱা স্বচ্ছতাৰ ওপৰত গুৰুত্ব নিদিছিল। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ পিছত এই 10টা বছৰত অধিকাংশ লোকে আজিকালি ৰাজহুৱা স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়ে। মাত্ৰ সামান্য সংখ্যক লোকে এই গুৰুত্ব নিদিয়াৰ কাৰণে ৰাজহুৱা স্বচ্ছতাৰ ক্ষেত্ৰত আমি অসুবিধা দেখিবলৈ পাওঁ। সেইকাৰণে ৰাস্তা ঘাট অন্যান্য অঞ্চল ৰাজহুৱা অঞ্চলসমূহ স্বচ্ছ ৰাখিবৰ কাৰণে সেই যি সামান্য সংখ্যক মানুহৰ সজাগতা এতিয়া অভাৱ আছে, সেই অভাৱটো আমি সম্পূৰ্ণ কৰাৰ কাৰণে এই গুৱাহাটী স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত আমি কাম কৰিম। তাৰ লগে লগে প্ৰত্যেক পদূলিয়ে কেনেকৈ স্বচ্ছ হ'ব পাৰে, স্বচ্ছ পদূলি কেনেকৈ কৰিব পাৰোঁ, তাৰ লগত আমি ভৱিষ্যতে সেই স্বচ্ছভাৱে ৰখা লোকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, এই ধৰণৰ চিন্তা চৰ্চা কিছু কৰি এই স্বচ্ছতা অভিযান আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে এই স্বচ্ছতা অভিযানে আমাৰ ভৱিষ্যতৰ দিনৰ কাৰণে এটা ভাল বাৰ্তা দিব। এইবাৰ চাওক, যোৱাবাৰ মোৰ দেন 400 আছিল নেকি, 403 আছিলে। এইবাৰতো মই ভাবোঁ যে 200ৰ ভিতৰত আহি যাব। গতিকে এটা বছৰতে আধালৈ জাম কৰাটো বহুত ভাল। গতিকে অহা বছৰলৈ লক্ষ্য থাকিম যে আমি বিল' 100 যাওঁ। এতিয়া 403 যোৱা বছৰৰ আছিল, এইবাৰ মই 200 আহিব বুলি মই ভাবোঁ। এইবিলাক মই ক'লোৱে যে এতিয়া সেই ধৰণৰ যিবিলাক কাম আমি আগ্ৰহ কৰাৰ পিছতো নকৰিব, তেওঁলোকৰ ক্ষেত্ৰত আমি কঠোৰ হ'ব লাগিব। আমি কিছুমান বস্তু আইনসংগতভাৱে ব্যৱস্থা ল'ব লাগিব, তেতিয়া লাহে লাহে কৰিব। গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা 100% সমাধান হ'বলৈ অলপ সময় লাগিব। ইতিমধ্যে জল বৰ্ডৰ বিভিন্ন কাম হৈছে আৰু জল বৰ্ডৰ কাম এতিয়া আমি GMCৰ পৰা লাহে লাহে জল বৰ্ডৰ ছাপ্লাইলৈকে বা PHCৰ ছাপ্লাইৰ পৰা জল বৰ্ডৰ ছাপ্লাইলৈকে লৈ গৈ আছোঁ। কিছু কিছু ক্ষেত্ৰত ৰাইজৰ অলপ অনীহাও আছে যে জল বৰ্ডলৈ গ'লে অলপ অনীহাও প্ৰকাশ কৰিছে, কিন্তু ভাল পানী সময়মতে পানী পাবৰ কাৰণে যিহেতু আমি ভৱিষ্যতৰ দিনত জল বৰ্ডৰ থ্ৰুৰে কৰিব লাগিব, গতিকে ৰাইজে লাহে লাহে এই কামখিনি কৰি গৈ আছে। মই ভাবোঁ যে আমি যিমান সোনকালে পাৰোঁ জল বৰ্ডৰ পানীলৈকে যাব লাগে আৰু তেতিয়া আমি বাকী ব্যৱস্থাসমূহ লাহে লাহে অন্যলৈ আগবাঢ়ি যাব পাৰিম য'ত হোৱা নাই। সময়টো লাগিব, এনেকুৱা নহয় যে গুৱাহাটীৰ পানী একেবাৰে 100% মানুহলৈ যাবলৈ সময় লাগিব, কাৰণ এতিয়া বিভিন্ন GMC ক'ৰবাত পানী দি আছে, ক'ৰবাত PHCয়ে পানী দি আছে, ক'ৰবাত জল বৰ্ডৰ পানী পাইছে, ক'ৰবাত বেলেগ পানী ৱাটাৰ চ'ৰ্চ হৈ আছে। গতিকে একেলগে আমি ভৱিষ্যতৰ পৰিকল্পনাটো হ'ল যে জল বৰ্ডলৈকে গৈ সকলোকে যাতে জল বৰ্ডৰ পানী দিব পাৰোঁ। মন্ত্ৰী মহোদয় পূৰ্বৰ মন্ত্ৰীৰ কাৰ্যকালত নাপালে, কিন্তু যিহেতু বৰ্তমান আপুনি জনস্বাস্থ্য কাৰ্যকৰী মন্ত্ৰী, লগতে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, গতিকে গুৱাহাটীবাসীৰ পানীটো এটা ডাঙৰ প্ৰত্যাহ্বান। চাওক, এইটোতো হয়, কাৰণ মই এতিয়াও আজিৰ তাৰিখতো মই যেতিয়া PHC মন্ত্ৰী হিচাপে আছোঁ, PHCয়ে সাধাৰণতে নগৰ অঞ্চলত পানী নিদিয়ে, আমি গ্ৰাম্যাঞ্চলত পানী দিওঁ। কিন্তু গুৱাহাটীত যিমান PHC স্কিম আছে অল স্কিম আমি চলাই ৰাখিছোঁ। গুৱাহাটী বুলি নহয়, যিমান মিউনিচিপালিটিত আছে আমি চলাই ৰাখিছিলোঁ। এইকাৰণে যে এই স্কিমবিলাক এতিয়াতে বন্ধ কৰিব পৰা হোৱা নাই, চলাই আছোঁ। যেতিয়া আমি কমপ্লিটলি আৰ্বান ৱাটাৰ ছাপ্লাইটো আৰম্ভ কৰিম, আৰু এইবাৰ যদি আপোনালোকে চাই আমাক ADB-য়ে যথেষ্ট ফাণ্ডিং কৰিছে আৰ্বান ৱাটাৰ ছাপ্লাইৰ কাৰণে। আমাক অমৃত আঁচনিৰ জৰিয়তে আৰ্বান ৱাটাৰ ছাপ্লাই যথেষ্ট ফাণ্ড আমাৰ আহিছে। গতিকে মই ভাবোঁ যে সময়টো লাগিব, কিন্তু এটা লক্ষ্যৰে আমি আগবাঢ়িছোঁ যে আৰ্বান ৱাটাৰ ছাপ্লাই কেনেকৈ কৰিব পাৰে তাৰ এটা লক্ষ্যৰে আমি আগবাঢ়িছোঁ। গুৱাহাটীৰ কৃত্ৰিম বানৰ চাওক, যোৰাবাটেই হওক বা গুৱাহাটীৰ অন্যান্য অঞ্চলত কৃত্ৰিম বানৰ বহু সমস্যা আছে। ইতিমধ্যে আমাৰ কেইবাটাও বিভাগে ইয়াৰ ওপৰত আলোচনা কৰি এটা মানে ৰিপৰ্ট এটা ছাবমিট কৰিছে। মই কেইদিনমান আগত দায়িত্ব লোৱাৰ পিছতে সেই ৰিপৰ্টখিনি চালোঁ। চোৱাৰ পিছত কেইটামান শ্বৰ্ট টাৰ্ম মেজাৰ আমি এইকেইদিনত ল'ব লাগিব। অহা 1-1.5 মাহৰ ভিতৰত সেই শ্বৰ্ট টাৰ্ম কামখিনি কৰিম, আৰু লং টাৰ্মৰ কাৰণেও আমি কিছুমান পৰিকল্পনা তাত ছাজেশ্যন আছে। সেই লং টাৰ্ম পৰিকল্পনাবিলাক আমাক সময় লাগিব, হয়তো 1 বছৰ 2 বছৰ 3 বছৰ লাগিব, কিন্তু শ্বৰ্ট টাৰ্ম মেজাৰখিনি আমি এই 2 মাহৰ ভিতৰতে আমি কৰিম, যাতে বানপানী অহাৰ আগে আগে এই কামখিনি অলপ আগবঢ়াই লৈ যাব পাৰোঁ।
বিশেষকৈ নলা নৰ্দমা যিহেতু চাফা কৰাৰ আপুনি কথা প্ৰসংগ উল্লেখ কৰিছে, ভৰলুটো কিন্তু এক প্ৰকাৰ উন্মুক্ত ডাষ্টবিনত পৰিণত হৈ আছে। এইটোৱে কথা, এই যে স্বচ্ছতা অভিযান, এইটোৱে স্বচ্ছতা অভিযানৰ আটাইতকৈ ডাঙৰ কথা হ'ব যে ভৰলুত আৱৰ্জনা নেপেলাব। সেইটো এটা স্বচ্ছতা অভিযানৰ কথা। লাহে লাহে মানুহক সজাগ কৰিবলৈ যাতে ভৰলুত নেপেলায়, ভৰলুৰ ওপৰত একেবাৰে আধালৈকে ঘৰ বান্ধি দিয়াবিলাকক লাহেকে কেনেকে ক্লিয়াৰ কৰিব পাৰি এই কথাবিলাকো চিন্তা কৰিব লাগিব। গতিকে ইয়াক সময় লাগিব আৰু ৰাজহুৱা স্বাৰ্থ এনেকে আগবঢ়াব গ'লে ক'ৰবাত দুই এজন ব্যক্তিগত মানুহৰ ক্ষতি হ'ব। গতিকে তাতো আমি চাব লাগিব, সকলো ব্যৱস্থাৰ মাজে যাব লাগিব। মই ভাবো এটা লক্ষ্যত আমি উপনীত হ'ব পাৰিম। মহানগৰীত বিশেষকৈ অনিল নগৰ নবীন নগৰ বাসীয়ে দীৰ্ঘদিনীয়া তেওঁলোকে দাবী জনাই আহিছে যে তেওঁলোকক ডাইভাৰ্চন লাগে, বিশেষকৈ ভৰলু নিষ্কাশনৰ কাম এই খৰালি মাহত কৰিব লাগে। মই ক'লোৱে যে ভৰলু নিষ্কাশনেই নহয়, কাৰণ সাধাৰণ মানুহ এজনে কৈ থকা আৰু এজন অভিজ্ঞ ব্যক্তিয়ে ৰিচাৰ্চ কৰি বা গৱেষণা কৰি আমাক দিয়া তথ্য আমাৰ ওচৰত আছে। এতিয়া সেই মানুহসকলৰ লগত আমি সেই গৱেষণা কৰি দিয়া কামখিনি দেখুৱাই দিম যে এইখিনি আমাক কৰিব কৈছে। দুমাহত আমি কি কৰিব, এটাটো কথা এনেকুৱা নহয় যে দুমাহত চব কৰি দিব পাৰি, যে দুমাহৰ ভিতৰত কৰিব পৰা তেওঁলোকে এটা আমাক ছাজেশ্যন দিছে। সেই কামখিনি এইবাৰ মই ৰাইজক আগতীয়াকৈ দেখুৱাই ল'ম যে এইখিনি কাম আমাক অভিজ্ঞ ব্যক্তিসকলে কৈছে। কাৰণ সাধাৰণ মানুহৰ কথাটো হ'ল যে তেওঁ ভাবে যে তেওঁৰ পানীখিনি ওলাই গ'লে হ'ল। তেওঁৰ পানী ওলাই গৈ ক'ত যাব? সেই ঠাইটোত আকৌ পানী হ'ব নেকি? সেই পানীটো ক'লৈকে যাব? এটা চিষ্টেমত যাব। সেইকাৰণে গৱেষণা কৰি যোনে কৈছে সেই কামখিনি এইবাৰ ৰাইজক আমি দেখুৱাই ল'ম আৰু উইদিন ডিচেম্বৰ মাহৰ ভিতৰত আমি এইটো কৰি জানুৱাৰী মাহৰ পৰা অহা 1.5-2 মাহৰ ভিতৰত এই শ্বৰ্ট টাৰ্ম কামখিনি আমি কৰি পেলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।